Hello everyone, welcome to Bhadra IAS Academy. ভাৰতত 1857 চনত সংগঠিত হোৱা সিপাহী বিদ্ৰোহৰ আঁৰত বিভিন্ন ধৰণৰ কাৰণ জড়িত হৈ আছে। তাৰে মূল কাৰণসমূহ আমি ডিসকাস কৰোঁ চলাহক। প্ৰথমে লিখিত আছে যে ইংৰাজে পৰ্যায়ক্ৰমে প্ৰৱৰ্তন কৰা নতুন অৰ্থনৈতিক নীতি। এই নীতিসমূহে সেই সময়ৰ জনসাধাৰণক এক্সপ্লইট কৰিছিলে, তেওঁলোকক শোষণ কৰিছিলে। দ্বিতীয়তে লিখিত আছে যে 1757 চনত পলাশী যুদ্ধৰ ফলাফল। এই পলাশী যুদ্ধৰ পিছতে ব্ৰিটিছসকলে বেংগলত তথা ভাৰতত পৰোক্ষভাৱে শাসন কৰিবলৈ সুবিধা পাইছিলে। তৃতীয়তে লিখিত আছে যে 1856 চনৰ এখন আইনৰ যোগেদি কোম্পানীৰ চৰকাৰে সাগৰ যাত্ৰা বাধ্যতামূলক কৰিছিলে আৰু সেই সময়ত আমাৰ হিন্দু ধৰ্মৰ মতে সাগৰ যাত্ৰা এক পাপ আছিলে। চতুৰ্থতে কোৱা হৈছে যে ভাৰতীয় সৈন্যই ইউৰোপীয় সৈন্যৰ একে হাৰত দৰমহা পোৱা নাছিলে আৰু তেওঁলোকে পদোন্নতি ক্ষেত্ৰতো সেইসকলৰ পৰা বঞ্চিত হ'ব লগা হৈছিলে। পঞ্চমতে কৈ থোৱা আছে যে এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। এতিয়া এনফিল্ড ৰাইফল সেই সময়ত এটা উৰা বাতৰি ওলাইছিলে যে এনফিল্ড ৰাইফল বনোৱা হৈছিলে গাহৰি আৰু গৰুৰ চৰ্বিৰে আৰু সেয়া সৈনিকসকলে দাঁতেৰে কামুৰি পেলাই এৰুৱাব লগা হৈছিলে। সেইবাবে তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে।